যাতে আমাৰ অসমীয়া জাতিটো অসমখন আমি সুন্দৰ কৰিব পাৰোঁ, বিশ্বত জিলিকাই তুলিব পাৰোঁ। আমাৰ যিটো সপোন, আমাৰ সপোনটো এতিয়া সমৃদ্ধি অসম, অসমীয়া জাতি বুলি ক'লে সকলোৱে সমৃদ্ধ এটা বিশ্ব দৰবাৰৰ জাতি। আৰু এইটো কোনে কৰিবগৈ? তোমালোকে কৰিব লাগিব। বুজি পাইছা? আমি তোমালোকৰ পাখি আশা কৰি আহিছোঁ। প্ৰত্যেকে জীৱনটো আৰু ভাল কৰা, কালিতকৈ আজি ভাল কৰা। আজি তোমালোকৰ কাষত যিমান তুমি নিজকে ভাবিছা মই ইমান লেভেলৰ ছাত্ৰ হয়, কাইলৈ নিজক তোমালোকে এছেছ কৰা, মই কাইলৈ আৰু ইয়াতকৈ ভাল হ'ব। এইবোৰ সকলো কথা তোমালোকৰ শিক্ষকসকলে কৈয়ে চাগে, তোমালোকে বিভিন্ন ঠাইত পঢ়ায়। মই সেইকাৰণে বেছি কৈ নাথাকোঁ, আমনি পাবা। মই বাইদেউলে ঘোষণা কৰি আছোঁ। বহুত বাতৰি কাকত আছে, তাৰ ভিতৰত যিকোনো এখন বাতৰি কাকত তোমালোকে পঢ়িবলৈ চেষ্টা কৰা। যদি তোমালোকে আজিৰ দিনটোত এখন বাতৰি কাকত পঢ়াৰ অভ্যাস নকৰা, তেতিয়াহ'লে অনাগত 10টা বছৰ তোমালোকৰ কাৰণে বৰ কষ্টকৰ হ'ব। সেইটো কাৰণে মই তোমালোকক কওঁ, যিমান কিতাপ পঢ়া কিন্তু এখন বাতৰি কাকত পঢ়াটো অত্যন্ত জৰুৰী। তেতিয়াহ'লে তোমালোকে গম পাবা যে আমাৰ দেশত ঘটি থকা, অসমত ঘটি থকা, তোমাৰ গাঁৱত ঘটি থকা যিকোনো ঘটনা, এতিয়া তোমালোকে এইটো ক'ব পাৰা যে গাঁৱত তোমালোকৰ কিবা এটা কথা তোমালোকে নিউজ পেপাৰে লিখি পঠাব পাৰা। নেক্সট পইণ্টটো মোৰ উইল পাৱাৰ, যে তোমাৰ পৃথিৱীত চবতকৈ শক্তিশালী যদি কিবা পাৱাৰ আছে সেইটো হৈছে উইল পাৱাৰ।